এই যে ডিজাইনটো দেখিছে মই ইয়াতে আফ্ৰিকান ফিগাৰ দুটাৰ ডিজাইন বনাবৰ কাৰণে চেষ্টা কৰিছোঁ সেয়ে আপোনালোকৰ ওচৰলৈ মই ভিডিঅ'টো আগবঢ়াইছোঁ প্ৰথমতে মই ডিজাইনটো আঁকি লৈছিলোঁ তাৰপিছত মই ব্লেক এক্ৰিলিক কালাৰটোৰে ফিল আপ কৰি লৈছোঁ মুখখন আৰু হাত ভৰিকেইটা ফিল আপ কৰোঁতে মই আপোনালোকে জানে মই যেতিয়া কিবা এটা পেইণ্টিং কৰোঁ প্ৰথমতে এটা কালাৰৰ কাম কৰি যাওঁ এটাকে ফিল আপ কৰি মই ব্লেকটো শেষ কৰি ল'লোঁ এতিয়া মই য়েল্লো কালাৰটোলে এক্ৰিলিক য়েল্লো কালাৰটোৰে মই আকৌ ছোৱালীজনীৰ ফিগাৰটোত এনেকৈ ড্ৰেছখিনিত অকণমান প্ৰথমতে কালাৰ ফিল আপ কৰি লৈছোঁ এয়া চাওকচোন য়েল্লো কালাৰ ফিল আপ কৰোঁতে আপোনালোকে সদায় ধুনীয়াকৈ ব্ৰাছটো ঘঁহি ঘঁহি ফিল আপ কৰিব যাতে কাপোৰখনৰ ফাক অকণমানো ফুটা হিচাপতো ৰখি নাথাকে এতিয়া মই আকৌ ল'ৰাটোক ব্লু কালাৰ লাইট ব্লু কালাৰৰ লগত মই হোৱাইট কালাৰটো মিলাই লৈছোঁ লাইট কালাৰ কৰি পেলাই অকণমান কাপোৰৰ ড্ৰেছখিনিত প্ৰথমতে ফিল আপ কৰি লৈছোঁ এয়া চাওকচোন ব্লু কালাৰটো মই প্ৰথমতে এনেকৈ ফিল আপ কৰি ল'লোঁ এতিয়া মই ব্যৱহাৰ কৰিম 3D আউটলাইনাৰ এনেকৈ আকৌ যিখিনিত মই কালাৰ কৰা নাছিলোঁ তাত মই প্ৰথমতে এনেকৈ অকণমান ডিজাইন কৰি দিলোঁ 3D আউটলাইনাৰে ডিজাইন কৰিলে খুবেই বেছি ধুনীয়া হয় আৰু আউটলাইনিংবিলাক আপোনালোকে দিওঁতে খুব পাতলকৈ দিব বহুত ডাঠকৈ আপোনালোকে আউটলাইনিঙৰ কামবিলাক নকৰিব পাতল কৰিলেহে বস্তু এটা খুব বেছি ধুনীয়া লগা হয় আৰু পাৰ্মানেণ্টো হয় ইয়াত দেখিছেনে মই আকৌ এইফালে ব্লু কালাৰটো লৈ পেলাই ইয়াতে আকৌ এনেকৈ ডিজাইন কৰি দিলোঁ আৰু যে কালাৰখিনি কৰি ৰাখিছিলোঁ তাৰ ওপৰতো কিন্তু 3Dৰে ডিজাইন কৰি দিব লাগে এই ছোৱালীজনীৰ ওপৰত দেখিছেনে 3Dৰে আকৌ মই কালাৰখিনি কৰি দিছোঁ মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এয়া চাওকচোন সম্পূৰ্ণ হৈ গ'ল এনেকুৱা আমি ড্ৰেছত বিভিন্ন জায়গাত আমি এই ডিজাইনটো ব্যৱহাৰ কৰিব আৰু আনকি আমি পেইণ্টিং হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ ধন্যবাদ